Hello students, to ekhon ase class 10 second unit test babe ekhon important English or question paper tumalogor jodi dialo English exam hoa nai ei paper khon tumaloge follow koribo para important ase aru new pattern hoy to bohutu students khudi asila je question paper dibo lage second unit test exam ahi paise to tumaloge ekhon practice kori jaw khube important ase bibhinno channel e tumaloge question paper di ase kintu enukon isna important question paper nai dekha moi to ekhon tumaloge practice kori jaw statement 1 or ki dise Pranjal buried his nose in his detective book again eto correct hoy ne hoy eto correct hoy next statement 2 to swa a Japanese emperor always boil water before drinking it jodi eto khunibole shuddho jen lagise kitabot ki ase Chinese emperor buli ase kintu yat ki dise Japanese buli dise to eto ki hobo statement 1 is true statement 2 is false option number A to correct hobo to yat tumaloge dekha paisa ta khoru word change kori dia karone bohutu students yat bhul lagi jabo তো এনেকুৱা নিচিনা কৰা হৈছে আজিকালি সেবা বোৰ্ডে তো হেতু কাৰণে এই বস্তুটো তোমালকে মন কৰিবা নেক্সট 2 নম্বৰ কোৱেশ্চনটো চোৱা হু সেড টি ওয়াজ ফাৰ্স্ট ড্ৰাংক ইন চাইনা কোনে কৈছিলে ৰাজবীৰে কৈছিলে অপচন নম্বৰ বি টু কাৰেক্ট হ'ব নেক্সট 3 নম্বৰ কোৱেশ্চনটো চোৱা লিসেন চাইল্ড সেড দা ভয়েস ইউ শুড নট ষ্টেণ্ড লাইক দ্যাট সিট ডাউন হু সেড দিস ওয়ার্ড এই কথাষাৰ কোনে কৈছিলে এন এল্ডাৰলি ম্যান অপচন নম্বৰ বি টু কাৰেক্ট হ'ব নেক্সট তোমালকে 4 নম্বৰ কোৱেশ্চনটো চোৱা এটো কিন্তু অকন কনফিউজিং কোৱেশ্চন আছে এটো কি আছে এছাৰচন ৰিজনৰ কোৱেশ্চন হয় নিউ প্যাটাৰ্নৰ কোৱেশ্চন হয় তোমালকে চাই যোৱা এছাৰচনৰ কি দিছে সডেনলি ভলি ক্লেপ হার হ্যান্ডস উইথ গ্লি ফুটিত কি কৰিছিলে ক্লেপ কৰা ষ্টাৰ্ট কৰিছিলে ভলিয়ে কাৰেক্ট হয় নে এটো কাৰেক্ট হয় ৰিজনটো কি দিছে এ ইয়ং অক্স টেল হাই ইন দা এয়াৰ ওয়াজ ৰানিং ভেৰি ফাষ্ট ৰাইট ইন ফ্ৰন্ট অফ দা বাস তো এটো শুনিবৰ কাৰণে শুদ্ধ লাগিছে আৰু এনেকুৱা লাগিছে যে বোথ এ এণ্ড আৰ আৰ ট্ৰু হ'ব এণ্ড আৰ ইজ কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ তো যদিও তেনেকুৱা শুদ্ধ যেন লাগিছে কিন্তু ইয়াত কি দিছে অক্স বুলি দিছে কিন্তু কিতাপত কাউ বুলি আছে তো এটা সৰু ওয়ার্ড চেঞ্জ কৰাৰ কাৰণে গুটে তোমালোকৰ কোৱেশ্চনটো বেলেগ হৈ গৈছে গৈ ইয়াত তোমালোকৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ সি এ ইজ ট্ৰু আৰ ইজ ফলস যদি কাউ দিলে হয় তেনেহলে এ টু কাৰেক্ট হল হয় কিন্তু এতিয়া অপচন নম্বৰ সি টুৱে কাৰেক্ট হ'ব নেক্সট তোমালোকে চোৱা ইয়াত এনসাৰখিনি মই ইয়েলো কালাৰ দি হাইলাইট কৰি দিছো যাতে সময় বেছি নালাগে তোমালোকে এনেকৈ চাই যাব পাৰা বাকি এনে এক্সপ্লেইন কৰি দিছো বাৰু কোনটো কাৰেক্ট হয় আৰু কিয় কাৰেক্ট হয় তোমালোকে এটো চোৱা হোৱাট কুড বি পসিবল ৰিজন ফৰ Pranjal's lack of excitement তো ৰাজবীৰে যিমান এক্সাইটেড হৈছিলে প্ৰাঞ্জলে কিন্তু সিমান এক্সাইটেড হোৱা নাছিলে তাৰ ৰিজনটো কি আছিল হি গ্ৰু আপ এৰাউণ্ড দা টি গাৰ্ডেন এণ্ড ফাইণ্ড দেম অৰ্ডিনাৰী কাৰণ কি তাতে ডাঙৰ দীঘল হৈছে টি গাৰ্ডেন ব্লাক তাৰ কাৰণে নতুন কথা নহয় হেতু কাৰণে হি এক্সাইটেড হোৱা নাছিলে অপচন নম্বৰ বি টু কাৰেক্ট হ'ব 6 নম্বৰটো কি দিছে when was tea drunk first in China কেতিয়া চাইনা টি ফাৰ্স্ট টাইমৰ কাৰণে ড্ৰাংক কৰা হৈছিলে এটো হ'ব 2700 BC অপচন নম্বৰ ডি টু কাৰেক্ট হ'ব কিতাপত দিয়া আছে পাই যাবা তোমালোকে 7 নম্বৰটো চোৱা Who is the author of the lesson Madam Ride the Bus? Here author kun hoy Vali Kanan. Option number C to correct hoy. 8 number to swa Vali would stare wistfully at the people who got on or off the bus. What is the meaning of wistfully? Here correct answer hobo longingly. Option number D to correct hobo. Tapisod 9 number to ki dise tea was mainly drunk in Europe as Europe tea ki hisabe khwa hoisile medicine hisabe. Option number A to correct hobo. 10 number ki khudise How many types of legend are discussed about the discovery of tea in the lesson Tea from Assam? Tea from Assam keita legend কথা discuss কৰা হৈছিল এটো মই আগতেও কৈছো ইম্পৰ্টেন্ট হয় এটো কি হ'ব 2 হ'ব অপচন নম্বৰ বি টু কাৰেক্ট হ'ব নেক্সট 11 নম্বৰটো চোৱা টেল অফ কাষ্টাৰ্ড দা ড্ৰাগনৰ পয়েটৰ নাম কি হয় অগডেন নেছ অপচন নম্বৰ সি টু কাৰেক্ট হ'ব নেক্সট 12 নম্বৰটো কি হ'ব পয়েটিক ডিভাইস খুদিছে পয়েটিক ডিভাইসৰ কাৰণে এটা ভিডিও আনি আছো বাৰু ইয়াত কি দিছে চোৱা বেলিন্ডা was as brave as barrel full of beers তো ইয়াত বি টু বাৰে বাৰে আহি আছে তোমালোকে দেখা পাইছা বেলিন্ডা ব্ৰেভ বেৰেল আকৌ বিয়াৰ্স হেতু কাৰণে এটো এলিটাৰেশন হ'ব অপচন নম্বৰ A টু কাৰেক্ট হ'ব but custard cried for a nice safe case next question to swa which belief about dragon is contrast to custardৰ behavior to dragonৰ লগত কি বস্তু লগত মিলা নাছিলে dragon are brave and feared অপচন নম্বৰ A টু কাৰেক্ট হ'ব কিন্তু উল্টা custard কি আছিল হি ভয়াতুৰ হে আছিল হেতু কাৰণে A নম্বৰটোৱে কাৰেক্ট হ'ব নেক্সট তোমালোকে চাই যোৱা ইয়াত বাকি লং কোৱেশ্চন বিলাক দিয়া হৈ আছে চাও পৰা আৰু গ্ৰামাৰ পাৰ্ট খিনি আছে বেসিক্যালি তো লং কোৱেশ্চন বেছি নাই এখিনিৰ পৰা আছে তো ইমানটা দিয়া নাই এই ডিস্ট্ৰিক্টখনত কিন্তু ইয়াত তোমালোকে বাকি গ্ৰামাৰ পাৰ্টখিনি সবা ইম্পৰ্টেন্ট আছে আৰু কিবা যদি ডাউট বা কনফিউজন আছে তেনেহলে মোক কমেন্ট বক্সত খুদিবা মই সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম তাৰ উপৰি তোমালোকে কোনখন ডিস্ট্ৰিক্টৰ পৰা চাই আছে হেতু জনাই দিবা বাকি কোৱেশ্চন পেপাৰ আনি আছে চেনেলত তোমালোকে আমাৰ YouTube চেনেলটো ফলো কৰি ৰাখিবা মই যিমান পাৰো সহায় কৰি যাম তাৰ উপৰি WhatsAppতো জয়েন হ'বা তো WhatsAppত কেনেকৈ জয়েন হ'ব লাগিব লিংকটো মই পিন কমেন্টত দি থৈ দিছো তোমালোকে পিন কমেন্টত ক্লিক কৰিবা তাত ক্লিক কৰিলে WhatsApp পেজটো ওপেন হ'ব সেই পেজটো ফলো ক্লিক কৰিব লাগিব তেতিয়াহে ফলো হৈ যাব আৰু তেতিয়া তোমালোকে গুটেখিনি ইনফৰমেশন তাতে পাই থাকিবা মই সহায় কৰি যাই থাকিম বাকি এই পেপাৰখন দিও শেষ হোৱা নাই তোমালোকে চাই যাব পৰা ট্ৰান্সলেচনত কি আহিছে আৰু নেক্সট বাকিখিনি চাই যোৱা তোমালোকে ষ্টৰি ৰাইটিং খিনিও চাব পৰা আৰু এছে কি আহিছে চোৱা ফ্লাড ইন আসাম আহিছে আৰু ডিসিপ্লিন আহিছে
তো ডিসিপ্লিন এছেখন খুবেই ইম্পৰ্টেণ্ট হয় ফ্লাড ইন আছামটো কিন্তু ৰিপিট হৈ থাকে এই দুটা প্ৰেক্টিছ কৰি ৰাখিবা তাৰপিছত ৰিপৰ্ট ৰাইটিং আছে এইখিনি চাব পৰা আৰু এপ্লিকেশ্যন ৰাইটিং আছে আৰু লাষ্টত পেজেছ আছে তো চাই যোৱা আৰু এক্সামৰ কাৰণে সকলোকে অল দ্য বেষ্ট তো ইমান আছিল আজি এই ভিডিঅ'টো তোমালোকে যিমান পাৰা শ্বেয়াৰ কৰিবা লগৰবোৰৰ মাজত আৰু যিসকলে এতিয়ালৈ আমাক হোৱাটছএপত জইন কৰা নাই সোনকালে জইন কৰা প্ৰচেছটো মই কৈছোঁৱে তোমালোকে পিন কমেণ্টত দিয়া লিংকটোত ক্লিক কৰা আৰু আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা মই যিমান পাৰোঁ মেট্ৰিক পৰীক্ষাৰ বাবেও সহায় কৰি যাম